গোলকগঞ্জৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ। গোলকগঞ্জ আঞ্চলিক পঞ্চায়ত গঠনক কেন্দ্ৰ কৰি যোৱাকালি বিজেপি অগপৰ মাজত সৃষ্টি হৈছিল মাৰপিটৰ ঘটনা। অগপ নেতা অশোক কুমাৰ প্ৰধানীৰ পুত্ৰ উজ্জ্বল কুমাৰ প্ৰধানীক কৰিছিল আক্ৰমণ। উক্ত ঘটনাক কেন্দ্ৰ কৰি আজি গোলকগঞ্জৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী বিভিন্ন শ্লোগানৰ লগতে ঘটনাৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনায়। অভিযুক্ত গোৱালপুৰা ধুবুৰী জিলাৰ আক্ৰাছু এই গৰিয়ামৰীয়া কৃষিজাতীয় পৰিষদ কেপিপিকে ধৰি ৫টাকৈ দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি সমাজজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতিবাদস্থলীৰ পৰা দল সংগঠনৰ ৩গৰাকী নেতাক্ৰমে নিখিল ৰায়, চন্দন ৰায় আৰু আফজালুৰ ৰহমানক আটক কৰি স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়ে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সমাজৰ কেঞ্চাৰ বুলি পৰিচিত গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মুখ থেকাচা হোৱা বিধায়ক যোৱাকালি যি ধৰণে তেওঁ ভেৰণীয়া গুণ্ডা বাহিনী লৈ আমাৰ জনগোষ্ঠীৰ মানে উঠি হোৱা যুৱকক যিদৰে অফিচ ৰাজহুৱা স্থানত প্ৰহাৰ কৰিলে সেয়া আজিৰ তাৰিখত গণতান্ত্ৰিক ৰাজ্য এখন বিধায়ক কোনো পদ্ধতি মানি লোৱা সম্ভৱ নহয়। এই ক্ষেত্ৰত আমি দেখিবলৈ অকল আমাৰ গজৰাজ সম্পদৰ যুৱকজন নহয়, তাতে থকা আৰক্ষীকো মানে আক্ৰমণ কৰিছে। গতিকে এটা এটা মানে দুৰ্ভাগ্যজনক। গতিকে মই আহ্বান জনাইছো জিলা আয়ুক্তক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা ডিজিপি মহোদয় অতি সোনকালে যি কেইগৰাকী আক্ৰমণ কৰিলে ৪৮ ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব লাগে। লগতে আৰক্ষীক যি কেইজনে প্ৰহাৰ কৰিলে সিহঁতকো কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে। আৰু এজন পশ্চাদমুখী শিক্ষিত উদীয়মান যুৱকক যি খেদি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে, এয়া অতিকৈ নিন্দনীয় আৰু গৃহ মানে নিন্দনীয় বুলি আমি প্ৰকাশ কৰিছোঁ। আৰু তাৰ লগতে ক'ব বিচাৰিছোঁ, যিহেতু কালি সমজিলাৰ এই ঘটনাটো যি সংঘটিত হৈছে, সমজিলাৰ বিষয়াগৰাকী তাত উপস্থিত আছিল, তাত পুলিচ বিষয়াবিলাক কিন্তু উপস্থিত আছিল, থকা সত্ত্বেও কিন্তু আজি খেদি আক্ৰমণ কৰাইছে। এয়া অতিকৈ ধুবুৰী জিলাবাসীৰ কাৰণে লজ্জাজনক আৰু ঘৃণনীয় বিষয়। গতিকে ইয়াৰ ওপৰত আমি বিচাৰিছোঁ যে অতি ৩ দিনৰ ভিতৰত পুলিচে যি উত্তম প্ৰসাদ আৰু এই বিশ্বজিৎ দাস প্ৰথমতে এই উজ্জ্বল প্ৰধানীক কাৰ্যালয়ৰ পৰা দলিয়াই পেলাইছে আৰু তেওঁৰ ষড়যন্ত্ৰ মতে গোটেই কাহিনীটো সংঘটিত হৈছে। গতিকে এই বিশ্বজিৎ দাসক ঘৰ হৈছে ধুবুৰী টাউনত। তেওঁ গোলকগঞ্জ সমষ্টিৰ এই সমজিলাত আহি তেওঁ লিডাৰী নেতৃত্ব দেখাব বিচাৰিছে। আজি আমি বিজেপি এজিপি কংগ্ৰেছ দলৰ কোনো কথা নাই। যদি আমি এইটো বিচাৰিছোঁ যে অতি সোনকালে এই উত্তম প্ৰসাদ আৰু বিশ্বজিৎ দাসক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু তাৰ লগতে আমি বিচাৰিছোঁ যে এই যে আমাৰ উজ্জ্বল প্ৰধানীক যি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে, আমি আক্ৰাছুৱে এইটো গৃহণা আৰু নিন্দনীয় মানে জনাইছোঁ। আৰু তাৰ লগতে যিহেতু আমাৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াৰ সন্মুখতে এই ঘটনাটো হৈছে, আমি এটা দুৰ্ভাগ্যজনক বিষয়। কাৰণ এই অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া হৈছে কোচ ৰাজবংশী ঘৰৰ এজন সন্তান। গতিকে আমি অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আজি আপোনাৰ সন্মুখত কেনেকৈ নিৰ্মমভাৱে প্ৰহাৰ কৰিব পাৰিলে, এয়া অতিকৈ কোচ ৰাজবংশী জনগোষ্ঠী জাতিটোৰ বাবে এক লজ্জাজনক বিষয়। আৰু তাৰ লগে লগে অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াৰ আমি শুনিবলৈ পাইছোঁ, ভিডিঅ' পোৱা নাই, যদি তাৰ গাড়ীত কোনোবাই আক্ৰমণ কৰিছে সেইটোও কিন্তু তদন্ত হ'ব লাগে। গতিকে আমি নিৰপেক্ষভাৱে গোলকগঞ্জ সমষ্টিত কোচ ৰাজবংশীৰ অবিহনে কোনো ইয়াতে এমএলএ হ'ব নোৱাৰে, কোনো এটা ৰাজনৈতিক দলে ইয়াতে এমএলএ বনাব নোৱাৰে। গতিকে আমি দাবী জনাইছোঁ অতি সোনকালে এই দুজন ব্যক্তিক, এই অখিলেন্দ্ৰীয় দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে। দিছিল আমি শুনা মতে অশ্বিনী উপস্থিত আছিল, তাতে উপস্থিত থকা সত্ত্বেও তেনেকুৱা ঘটনা হৈছিল। অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জেল হাজতত পঠাব লাগে এই কয়াতকেইটাক। যোৱাকালি উজ্জ্বল ৰায় প্ৰধানীক যেনেদৰে সমজিলা কাৰ্যালয়ত খেদি পিটোৱা হ'ল, এই পিটোৱা ঘটনাক আমি ঘোৰ নিন্দা আৰু আপত্তি জনাইছোঁ। এই কাৰ্যত জড়িত থকা প্ৰতিজন দোষীক গোলকগঞ্জ পুলিচ প্ৰশাসনে বা ধুবুৰী পুলিচ প্ৰশাসনে অতি সোনকালে কাৰ্য কৰিব লাগিব। নহ'লে কিন্তু আমি আজি স্মাৰক পত্ৰ দিছোঁ সমজিলা আয়ুক্তক, অতি সোনকালে যদি কাৰ্য নকৰে তেতিয়াহ'লে কিন্তু আমি গণতান্ত্ৰিকভাৱে খিলঞ্জীয়া দল সংগঠন আন্দোলন কৰিবলৈ বাধ্য থাকিম। তাৰ লগতে আমি ক'ব বিচাৰিছোঁ, আমি যোৱাকালি ভিজুৱেলত দেখা পাইছোঁ যে পুলিচ প্ৰশাসনৰ ওপৰতো কিন্তু অত্যন্ত বেয়া ব্যৱহাৰ ২-৪জনে কৰিছে। তাৰ এজন হৈছে উত্তম প্ৰসাদ আৰু এজন হৈছে চাম দাস। আমি বিচাৰিছোঁ ধুবুৰী পুলিচ প্ৰশাসনে এই উত্তম প্ৰসাদ আৰু চাম দাসক অতি সোনকালে গ্ৰেপ্তাৰ কৰি পুলিচৰ ওপৰত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে পুলিচৰ ওপৰত কোনোবাই চকু দিলে বা বেয়া ব্যৱহাৰ কৰিলে তাক কঠোৰ শাস্তি দিব লাগিব। ধুবুৰী পুলিচ প্ৰশাসনে কিন্তু ইয়াৰ নজিৰ দেখক, অন্যথায় কিন্তু আমি কিন্তু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম। তাৰ লগতে আমি ক'ব বিচাৰিছোঁ যে দুজন ভুক্তভোগী উজ্জ্বল ৰায়
আৰু তেওঁৰ দেউতাকক খেদি খেদি পিটোৱা হ'ল। তাৰ পিছতো কিন্তু গোলকগঞ্জ পুলিচে ইহঁতক কিন্তু 5 ঘণ্টাৰ নিচিনা সময় ইহঁতক কিন্তু আপোনাৰ গোলকগঞ্জ থানাত বহাই ৰাখিছে। এয়া অতি ঘৃণনীয় কাম, অতি নিন্দনীয় কাম হৈছে। আমি ইয়াৰ তদন্ত বিচাৰিছো আৰু তদন্ত ক্ৰমে ইয়াৰ সুব্যৱস্থা আমি বিচাৰিছো। অন্যথায় কিন্তু সদৌ অসম গৰিয়া মৰিয়া দেখি জাতি পৰিষদ ধুবুৰী জিলা সমিতিয়ে কিন্তু ইয়াৰ ফলত কঠোৰৰ পৰা কঠোৰ আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য থাকিব।